Hello and welcome to ADRE Adda. আজি আমি লৈ আহিছো অসম জিওগ্ৰাফি লেকচাৰ 3 ঠিক আছে for ADRE and various competitive exam like PG graduate test টেটৰ যেটো আসাম and its people portion আছে তাৰ কাৰণেও তাৰপিছত অসম পুলিচৰ AB UB সাব ইন্সপেক্টৰ যিমানখিনি পোষ্ট আছে APSC CC প্ৰিলিমছৰ কাৰণে APSC যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছে JEE AE JDO CDPO ৰিসাৰ্চ এসিস্ট্যান্ট আসাম গভৰ্নমেণ্ট ডিপাৰ্টমেণ্টেল এক্সাম DHS JA Steno Assam Judicial Service যিমান সবৰ কাৰণে আমাৰ এটা কমপ্লিট এটো কি বুলি কোৱা হয় সম্পূৰ্ণ বেচ আমি নাম দিছো যত নেকি যিমান কেইটা এক্সাম আছে আসাম গভৰ্নমেণ্টৰ ADRE লেভেলৰ তো হেইটো কি কৰা হ'ব প্ৰিপাৰেচন কৰোৱা হ'ব আৰু এই আমাৰ এটা টিম হয় আৰু আমাৰ টিমৰ সবে কি কৰিব ইনিশিয়েটিভ কৰিব ইনিশিয়েট লব এটা ডিফাৰেন্ট সাবজেক্টৰ কাৰণে ঠিক আছে তো লেটস স্টার্ট আপোনালোকে যদি আমাৰ গ্ৰুপৰ হৈতে এতিয়ালৈকে জয়েন হোৱা নাই তেতিয়াহলে এই কিউআৰ কোডটো স্ক্যান কৰি বা এই নাম্বাৰটোত মেসেজ কৰি আপোনালোক জয়েন হ'ব পাৰে আমি ফ্ৰী গাইডেন্স প্ৰভাইড কৰি আছো ঠিক আছে আপোনালোকক PDF তাৰ পিছত আপোনালোকৰ লিংক ক্লাছৰ এইবিলাক পাই থাকিব তো স্টার্ট কৰাৰ আগতে মোৰ বিষয়ে অলপ জানি লওক মোৰ নাম ইয়াহিয়া আলম আৰু মোৰ 5 ইয়ার্স এক্সপেৰিয়েন্স আছে গভৰ্নমেণ্ট জব ৰিলেটেড এক্সামৰ কোচিংৰ APSC CC ইন্টাৰভিউ ৰাউন্ড ঠিক আছে তো লেটস স্টার্ট তো আজি আমি আলোচনা কৰিম আমাৰ ড্ৰেনেজ সিস্টেম অফ আসাম অসমৰ ৰিভাৰ সিস্টেম ঠিক আছে তো অসমৰ যদি ৰিভাৰ সিস্টেম বুলি কওঁ মই হোৱাইট বোৰ্ডত পঢ়াই ভাল পাওঁ কাৰণ মই অফলাইনত বহুত দিনৰ পৰা পঢ়াই আছো ঠিক আছে তো যদি আমি অসমৰ ৰিভাৰ সিস্টেম কওঁ তেনেহলে ফাৰ্স্ট আমি অসমখনৰ মেপখন এটা ৰাফলি ড্ৰ কৰি লওঁ ঠিক আছে তো ৰাফলি যদি অসমৰ মেপ ড্ৰ কৰোঁ তেতিয়াহলে কেনেকা হ'ব এনেকুৱা ঠিক আছে ঠিক আছে তো ৰাফলি তো এই অসম যিখন আমাৰ অসম ষ্টেট তাত কি আছে দুটা মেইন ৰিভাৰ আছে ঠিক আছে দুটা ৰিভাৰ ড্ৰেনেজত এটা হল আপোনাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু এটা হল আপোনাৰ দ্যাট ইজ বৰাক ৰিভাৰ সিস্টেম আৰু এই ৰিভাৰ দুইটা কি হয় আপোনাৰ ৰিভাৰ সিস্টেম এণ্ড ৰিভাৰ বেচিন ক্ৰিয়েট কৰে ইয়াত হল বৰাক ঠিক আছে বৰাক ৰিভাৰ ঠিক আছে তো এইটো হল ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু এই ব্ৰহ্মপুত্ৰ ৰিভাৰত কি হয় বহুখিনি আপোনাৰ ট্ৰিবিউটাৰি আহি কি হয় সংলগ্ন হয় ঠিক আছে এক মিনিট বহুকেইটা ট্ৰিবিউটাৰি আহি সংলগ্ন হয় তাৰে আপোনাৰ সুবনচিৰি হ'ব পাৰে জিয়া বৰালি যেটো কামেং বুলি কয় মানাস হ'ব পাৰে সংকুশ হ'ব পাৰে ঠিক আছে তাৰপিছত আপোনাৰ কপিলি হ'ব পাৰে তাৰপিছত আপোনাৰ দিখৌ হ'ব পাৰে দনশিৰি হ'ব পাৰে এইকেইটা কি হয় আপোনাৰ ট্ৰিবিউটাৰি হয় তো এই ট্ৰিবিউটাৰি জৰ পৰা পানী আহি আছে এই সকলোখিনি মিলাই কি বুলি কোৱা হয় বেচিন বুলি কোৱা হয় সৰু সৰু ৰিভাৰ আছে বেচিন এইটো কি হল আমাৰ ব্ৰহ্মপুত্ৰৰ বেচিন ঠিক আছে আৰু এই যিমান কেইটা ট্ৰিবিউটাৰি আৰু ব্ৰহ্মপুত্ৰ মেইন যেটো হেড ষ্ট্ৰীম এইটোক মিলাই কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ঠিক আছে ৰিভাৰ সিস্টেম আৰু এইটো হল আমাৰ বৰাক ৰিভাৰ সিস্টেম বৰাকৰো বহুতখিনি কি আছে ট্ৰিবিউটাৰি আছে তো এইটো কি হল আপোনাৰ বৰাক ৰিভাৰ সিস্টেম তো আমি এই চেপ্টাৰটোত এই ক্লাছটোত আমি এই ৰিভাৰ কেইটাৰ অৰিজিন ড্ৰেনেজ কি ট্ৰিবিউটাৰি আছে সেই সকলোখিনি কি কৰিম ডিসকাস কৰিম ঠিক আছে তো লেটস স্টার্ট তো আমি স্টার্ট কৰিলো ফাৰ্স্টত ইয়াৰ পৰা স্টার্ট কৰো যদি আমি ইন্ডিয়া মেপখন চাও এনেকুৱা ঠিক আছে ইন্ডিয়াৰ মেপ সেই ইন্ডিয়াৰ নৰ্থ ইষ্ট প্ৰান্তত লোকেটেড হৈ আছে কি অসমখন ঠিক আছে এইটো অৰুণাচল প্ৰদেশ আৰু ইয়াত আমি যদি সেম জুম আউট কৰি আমি নৰ্থ ইষ্টখন আমি ইমেজ বনাও তেনেহলে এনেকা হ'ব আপোনাৰ ঠিক আছে অলপ অফেল হ'ব কাৰণ স্পিডত কৰি আছো বস্তুটো ঠিক আছে ইয়াত আপোনাৰ ঠিক আছে ইয়াত হল অসমটো অলপ এফালে কম হৈ আছে কিন্তু বেছি আছে তাতকে ঠিক আছে এইখন হল আমাৰ অসম ঠিক আছে এইখন অসম হল আৰু এই অসমত কি হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ ড্ৰেইন হয় ঠিক আছে তো আমি অসমৰ ৰিভাৰ সিস্টেম পঢ়িম তো ফাৰ্স্ট আমাৰ ৰিভাৰ সিস্টেম অফ আসাম টপিকটোৰ নাম আৰু ৰিভাৰ সিস্টেম অফ আসামত দুটা ৰিভাৰ সিস্টেম আহে এটা হল ফাৰ্স্ট ওয়ান ইজ ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ আৰু ছেকেণ্ডটো হ'ল বাৰাক ঠিক আছে তো লেটছ ষ্টাৰ্ট তো ব্ৰহ্মপুত্ৰ যিটো এইটো অৰিজিন ক'ৰ পৰা হয় নিয়াৰ চেমায়াংডুং গ্লেচিয়াৰ ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু ই চাইনাৰ তিব্বত ৰিজনত কি কৰে আপোনাৰ ফ্ল' হয় ড্ৰেইন হয় ইয়াত কি হয় চেমায়াংডুং গ্লেচিয়াৰ বুলি কোৱা হয় চেমায়াংডুং ঠিক আছে ডুং গ্লেচিয়াৰৰ পৰা অৰিজিনেট হয় আৰু এইটো ক'ত আছে তিব্বতত আছে তাত অৰিজিনেট হয় তিব্বত চাইনা ঠিক আছে আৰু ৱেষ্টৰ পৰা ইষ্টলৈকে ঠিক আছে ইয়াত এইটো ৱেষ্ট হয় এইটো ইষ্ট হয় তো ৱেষ্টৰ পৰা ইষ্টলৈকে তিব্বতত কি হয় ফ্ল' হয় আৰু ইয়াত তিব্বতক কি বুলি নামেৰে জনা যায় ইয়াৰলুং চাংপো অৰ চাংপো এৰাউণ্ড কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে চাইনাত 1700 কিলোমিটাৰ উইথ দ্য নেম অফ চাংপো ঠিক আছে চাংপো নাম লৈ আৰু তাৰপিছত কি হয় ইয়াত এখন পাহাৰ আছে যি পাহাৰখনৰ নাম হ'ল নামচা বৰুৱা আৰু নামচা বৰুৱাৰ আগফালে গৈ কি কয় ইউটাৰ্ণ লৈ ইণ্ডিয়াত সোমায় আৰু ইণ্ডিয়াত ক'ত সোমায় আমাৰ অৰুণাচল প্ৰদেশ হয় ফাৰ্ষ্ট ষ্টেট ইণ্ডিয়াত অৰুণাচল প্ৰদেশত সোমায় ঠিক আছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত এৰাউণ্ড 280 কিলোমিটাৰ কি কৰে ডিষ্টেঞ্চ অতিক্ৰম কৰে আৰু অৰুণাচলত ইয়াৰ নামটো চেঞ্জ হৈ যায় ইয়াত অৰুণাচলক কি বুলি কোৱা হয় চিয়াং ৰিভাৰ বুলি কোৱা হয় চিয়াং আৰু তাৰপিছত অৰুণাচলৰ পৰা অসমৰ আপাৰ আছামত এণ্ট্ৰি লয় ঠিক আছে আৰু আপাৰ আছামত যেতিয়া এণ্ট্ৰি লয় তাত আৰু দুটা ডাঙৰ ট্ৰিবিউটি আহি জইন হয় দিবাং এণ্ড লোহিত কি ট্ৰিবিউটি দিবাং এণ্ড লোহিত আৰু যেতিয়া জইন হয় ই ব্ৰহ্মপুত্ৰ নাম লয় আৰু ব্ৰহ্মপুত্ৰ নাম লৈ আপাৰ আছামৰ পৰা লোৱাৰ আছামলৈকে কি হয় ড্ৰেইন হৈ আহি বে অফ বেংগলত কি হয় কমপ্লিটলি ড্ৰেইনেজ হয় তো প্ৰথমে কি হয় অৰুণাচল প্ৰদেশ তাৰপিছত আছাম ঠিক আছে আৰু আছামৰ পিছত গুচি যায় ক'ত বাংলাদেশলৈ আৰু বাংলাদেশৰ পৰা গৈ বে অফ বেংগলত কি হয় ড্ৰেইন আউট হয় উইথ দ্য নেম অফ মেঘনা ঠিক আছে তো যেতিয়া এইটো আমাৰ বাংলাদেশত এণ্টাৰ কৰে তাৰ নাম হৈ যায় যমুনা ঠিক আছে আৰু যেতিয়া আপোনাৰ এইফালৰ পৰা গংগা আহে এইফালৰ পৰা গংগা আহি ইয়াত জইন হয় এই তাৰপিছত ইয়াৰ নাম গংগাত কি হৈ যায় তাৰ নাম হৈ যায় পদ্মা আৰু পদ্মাত কি হয় আপোনাৰ এটা ৰিভাৰ আহি জইন হয় বাংলাদেশৰ ৰিভাৰ আৰু সেই ৰিভাৰটো যেতিয়া জইন হয় তেতিয়া তাৰ নাম হৈ যায় মেঘনা আৰু মেঘনা নামেৰে কি হয় গৈ ড্ৰেইন আউট হয় ঠিক আছে ক'ত বাংলাদেশত এই বে অফ বেংগলত তো আমি এতিয়া অসমত চাম ঠিক আছে তো এনেকা ছেইম আহি আছে ব্ৰহ্মপুত্ৰটো আহি আছে আহি ইয়াত ইউটাৰ্ণ লৈ ইয়াত কি হ'ল অসমত সোমাল ঠিক আছে অসমৰ অৰুণাচল আৰু ইয়াৰ পৰা এটা ৰিভাৰ আহি ইয়াত জইন হয় সেই ৰিভাৰটোৰ নাম হ'ল দিবাং তো দিবাং ক'ৰ পৰা অৰিজিনেট হয় দিবাং ৰিভাৰ পিছত আমি ট্ৰিবিউটৰি ডিছকাছ কৰিম প্ৰথমে মেইন ৰিভাৰকেইটা ডিছকাছ কৰি লওঁ ঠিক আছে তো মেইন ৰিভাৰ ব্ৰহ্মপুত্ৰ এইফালে আহি ইফালে ধুবুৰী হৈ আপোনাৰ মানকাছাৰ হৈ বাংলাদেশৰ গৈ বে অফ বেংগলত কি হয় ড্ৰেইন আউট হয় ঠিক আছে ডেল্টা ফৰ্মেশ্যন কৰে তো এইটো হ'ল আমাৰ মেইন ৰিভাৰ ইয়াত তাৰ নাম হ'ল চাংপো ক'ত তিব্বেতত আৰু কিমান কিলোমিটাৰ ইয়াত লিখিলোঁ তাত ইয়াত নাম হ'ল তাৰ কি নাম চিয়াং ঠিক আছে আৰু যেতিয়া অৰুণাচল প্ৰদেশত সোমায় তাৰ অল্টিটিউড থাকে 3600 মিটাৰ কিন্তু অসমত সোমোৱাৰ লগে লগে ইয়াৰ উচ্চতা বহুতখিনি কমি যায় 150 মিটাৰ ঠিক আছে আৰু অলৰেডি আমি চালোঁ তাৰপিছত এতিয়া আমি চাম ট্ৰিবিউটৰি ব্ৰহ্মপুত্ৰৰ যি ট্ৰিবিউটৰি আছে ট্ৰিবিউটৰিখিনি ঠিক আছে তো লেটছ ষ্টাৰ্ট ট্ৰিবিউটৰি তো ট্ৰিবিউটৰিত চবতকৈ ফেমাছ ট্ৰিবিউটৰি চবতকৈ ডাঙৰ ট্ৰিবিউটৰি মনত ৰাখিব ডেট ইজ সোৱণশিৰি ক'ৰ পৰা অৰিজিনেট হয় ইয়াৰ পৰা তিব্বতৰ পৰা আৰু অৰুণাচল প্ৰদেশ হৈ আহি লখিমপুৰত কি হয় আমাৰ ইয়াত তিব্বেতত অৰিজিনেট হয় আৰু তাৰপিছত অৰুণাচল প্ৰদেশ হৈ আহি আমাৰ যিটো লখিমপুৰ ডিষ্ট্ৰিক্ট তাতে কি হয় ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন হয় ক'ত লখিমপুৰ অসমৰ তাৰপিছত ইয়াত এটা ৰিভাৰ আহি জইন হয় সেই ৰিভাৰটোৰ নাম হ'ল য'ত পৰা ডেট ইজ হ'ল দিবাং তো দিবাং ক'ত অৰিজিনেট হয় অৰুণাচল প্ৰদেশ আৰু চাইনাৰ বৰ্ডাৰত ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰত আৰু ইয়াৰ পৰা আৰু এটা ৰিভাৰ গৈ জইন হয় সেই ৰিভাৰটোৰ নাম হ'ল লোহিত এইটো হ'ল লোহিত ৰিভাৰ আৰু লোহিত ৰিভাৰ যিটো এইটো ক'ৰ পৰা অৰিজিনেট হয় এইটো তিব্বতৰ পৰা অৰিজিনেট হয় তিব্বেতৰ পৰা ঠিক আছে লোহিত ৰিভাৰ অৰিজিনেট হয় আৰু দিবাং ৰিভাৰ বৰ্ডাৰৰ পৰা ঠিক আছে আৰু যেতিয়া লোহিত আৰু দিবাং জইন হয় ব্ৰহ্মপুত্ৰত মতলব চিয়াঙত
তেতিয়া তাৰ নাম ইয়াৰ পৰা হৈ যায় ব্ৰহ্মপুত্ৰ আৰু ই কি কৰে এইফালে আপোনাৰ গতি কৰে অসমৰ মাজেৰে আৰু লাষ্টত গৈ বাংলাদেশত এন্ট্ৰি হয় ইয়াতে এটা আইল্যান্ড ফৰ্মেশ্যন কৰে সেই আইল্যান্ড যোৰহাট ডিষ্ট্ৰিক্টৰ এতিয়া মাজুলী ডিষ্ট্ৰিক্ট মাজুলী আইল্যান্ড ঠিক আছে আৰু এইটো ৱৰ্ল্ডৰ সবতকৈ ডাঙৰ ৰিভাৰ আইল্যান্ড বুলিও কোৱা হয় তো আমি প্ৰথমে চালোঁ কি ৰিভাৰ দ্যাট ইজ দিবাং ইম্পৰ্টেণ্টখিনি চাম ঠিক আছে ইম্পৰ্টেণ্টখিনি এক্সামত আহে তাৰপিছত ইয়াত টাৱাং ডিষ্ট্ৰিক্টত ইষ্ট কামেং ডিষ্ট্ৰিক্ট বুলি কোৱা হয় তাত এটা ৰিভাৰ অৰিজিনেট হয় যিটোৰ নাম হ'ল আপোনাৰ কামেং ৰিভাৰ অসমত কি বুলি কোৱা হয় ইয়াক জিয়া বৰালি ক'ত গৈ ড্ৰেইনেজ হয় তেজপুৰ ডিষ্ট্ৰিক্টত ঠিক আছে তো কামেং ৰিভাৰ তো এইটো কামেং অসমত জিয়া বৰালি বুলিও কোৱা হয় আপোনালোকে কমেণ্টত জনাবচোন তাৰপিছত নেক্সট যিটো ইম্পৰ্টেণ্ট ৰিভাৰ হয় এইখন হ'ল ভূটান এই ভূটানৰ পৰা অৰিজিনেট হয় দেট ইজ মানাছ ৰিভাৰ ঠিক আছে ইয়াত আৰু এটা ৰিভাৰ আছে বৰনদী সেইটো সৰু ৰিভাৰ তো মানাছ ৰিভাৰ ক'ত অৰিজিনেট হয় ভূটানৰ পৰা আৰু পিছত অসমত সোমাই আহি কি হয় ড্ৰেইন আউট হয় তাৰপিছত আৰু এটা ৰিভাৰ যিটো হ'ল শংকুশো ছেইম আপোনাৰ বৰ্ডাৰ এইটো বৰ্ডাৰৰ ফালে আহে একদম বৰ্ডাৰ হৈ শংকুশ ভূটানত অৰিজিনেট হয় শংকুশ ঠিক আছে শংকুশ তাৰপিছত ইয়াত এটা ৰিভাৰ আহি জইন আউট হয় এইটো তিস্তা ঠিক আছে তিস্তা এইটো কিন্তু অসমত নাই তিস্তা ৰিভাৰটো ছিকিমৰ পৰা অৰিজিনেট হয় ৱেষ্ট বেংগল হৈ পিছত বাংলাদেশত আহি ব্ৰহ্মপুত্ৰত কি হয় জইন আউট হয় তিস্তা ৰিভাৰ এইটো ডিছপিউটত আছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত তিস্তা ৰিভাৰ তো এইখিনি আমি নৰ্থ বেংকৰ ট্ৰিবিউটৰিখিনি চালোঁ ঠিক আছে আৰু এইটো নৰ্থ বেংক ইয়াতো লেফ্ট বেংক এই চাইড কি হয় আপোনাৰ ৰাইট অৰ নৰ্থ বেংক ঠিক আছে আৰু এই সাইডৰ যিখিনি ট্ৰিবিউটৰি হ'ব এইখিনি হ'ব লেফ্ট বেংক অৰ লেফ্ট অৰ আপোনাৰ সাউথ বেংক ট্ৰিবিউটৰি ঠিক আছে তো লেফ্ট বেংকত অলৰেডি দুটা ট্ৰিবিউটৰি চালোঁ দিবাং ইয়াৰ পৰা অৰিজিনেট হয় তাৰপিছত লোহিত ইয়াৰ পৰা অৰিজিনেট হয় লোহিত দিবাং লোহিত তাৰপিছত দিখৌ ক'ৰ পৰা অৰিজিনেট হয় ইয়াত আহি আপোনাৰ অৰুণাচল প্ৰদেশ শেষ ইয়াৰ পৰা অৰিজিনেট হয় বহুত বেছি পৰিমাণে এইটো হৈ গ'ল ঠিক আছে তো নাগালেণ্ডৰ পৰা অৰিজিনেট হয় দিখৌ ৰিভাৰ আৰু গৈ কি হয় ড্ৰেইন আউট হয় ব্ৰহ্মপুত্ৰত দিখৌ ক'ৰ পৰা নাগালেণ্ডৰ পৰা আপোনালোকে লিখি ল'ব কপিত তাৰপিছত দিখৌৰ পিছত আপোনাৰ ধনশিৰি ঠিক আছে ধনশিৰি ছেইম নাগালেণ্ডৰ পৰা অৰিজিনেট হয় গৈ ব্ৰহ্মপুত্ৰ ড্ৰেইন আউট হয় আৰু এইটো কাৰ্বি আংলঙৰ প্লেটুৰ কি হয় আপোনাৰ ইষ্ট ছাইডত আছে ধনশিৰি ৰিভাৰ ধনশিৰি আৰু এটা ৰিভাৰ আছে বুঢ়ী দিহিং তাৰপিছত আৰু এটা ৰিভাৰ হ'ল দেট ইজ কপিলি ৰিভাৰ ইয়াৰ পৰা অৰিজিনেট হয় আপোনাৰ জয়ন্তীয়া হিলছৰ পৰা পিছত অসম এইফালে গৈ আপোনাৰ গুৱাহাটী চন্দ্ৰপুৰত কি হয় ড্ৰেইন আউট হয় ঠিক আছে এইটো হ'ল কপিলি এইফালেৰে আহে কলং ৰিভাৰ কপিলিৰ এটা ট্ৰিবিউটৰি হ'ল যমুনা ঠিক আছে তো এইটো হ'ল কপিলি ৰিভাৰ এইটো যিটো লেফ্ট বেংকৰ সবতকৈ ডাঙৰ ৰিভাৰ হয় কপিলি তাৰপিছত এটা ৰিভাৰ আছে দেট ইজ ডিগাৰু ক'ৰ পৰা গাৰু হিলছৰ পৰা অৰিজিনেট হয় তাৰপিছত আপোনাৰ কৃষ্ণাই ৰিভাৰ আছে তো এনেকৈ এইবিলাক কি হয় আপোনাৰ লেফ্ট বেংকৰ ট্ৰিবিউটৰি হয় ঠিক আছে তো মনত ৰাখিব আপোনাৰ এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমটো ঠিক আছে তো লেটছ ষ্টাৰ্ট আমি এতিয়া ইয়াৰ পৰা চাই লওঁ তো ব্ৰহ্মপুত্ৰ চাইনাত কি হয় 1700 কিলোমিটাৰ ইয়াৰ পৰা অৰিজিনেট হয় আপোনাৰ ইয়াৰ পৰা আৰু পিছত এনেকৈ আহি অসমত সোমাই এনেকৈ এইটো ব্ৰহ্মপুত্ৰ চাইনাত 1700 কিলোমিটাৰ ইণ্ডিয়াত 920 অসমত কিমান 640 কিলোমিটাৰ অৰুণাচল 280 কিলোমিটাৰ আৰু বাংলাদেশত 260 কিলোমিটাৰ বাংলাদেশত ইয়াৰ নাম হয় যমুনা ঠিক আছে মনত ৰাখিব যমুনা ঠিক আছে আৰু গ্ৰেডিয়েণ্ট আপোনাৰ 150 মিটাৰ অসমত ঠিক আছে আৰু লাষ্টলৈকে আহোঁতে 78 মিটাৰ ঠিক আছে একদম জেণ্টেল গ্ৰেডিয়েণ্টত যায় 17 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ কি হয় ইয়াৰ গ্ৰেডিয়েণ্টটো কমে তাৰপিছত ব্ৰহ্মপুত্ৰ বেচিন তো ব্ৰহ্মপুত্ৰ যিটো বেচিন হয় য'ৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পানী আহে এই গোটেই এৰিয়াটোক ব্ৰহ্মপুত্ৰ বেচিন বুলি কোৱা হয় ঠিক আছে এইটো পুৰা ব্ৰহ্মপুত্ৰ বেচিন হয় ঠিক আছে এইটো য'ৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পানী আহে এইটো পুৰা ব্ৰহ্মপুত্ৰ বেচিন বুলি কোৱা হয় এইটো পুৰা ব্ৰহ্মপুত্ৰ বেচিন ঠিক আছে তো ইট কাভাৰ্ছ এন এৰিয়া অফ 5,80,000 স্কুৱাৰ কিলোমিটাৰ নৰ্থ ইষ্টত 1,65,000 অসমত কিমান 70,000 স্কুৱাৰ কিলোমিটাৰ ঠিক আছে অসমত 70,635 স্কুৱাৰ কিলোমিটাৰ এইটো বেচিন বুলি কোৱা হয় য'ৰ আমি গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা পানী ক'ত যায় ব্ৰহ্মপুত্ৰত যায় তো গুৱাহাটী ইজ এ বেচিন ইটানগৰত যদি আমি থাকোঁ তো ইটানগৰৰ পানী গুৱাহাটী আহে বেচিন কিন্তু মণিপুৰ
ইম্ফল মণিপুৰৰ কেপিটেল ইম্ফলৰ পানী ব্ৰহ্মপুত্ৰত নাযায়, বৰাকতো নাযায়, যায় ক'ত ম্যানমাৰত চিনউইন ৰিভাৰত। তো সেইটো কি হয় আপোনাৰ চিনউইন এটা ট্ৰিবিউটৰি হয় কিহৰ ইৰাৱতী ৰিভাৰৰ। তো ইৰাৱতীৰ কি হয় বেচিন ইম্ফল আহি যায়, ঠিক আছে। তো এইটো বেচিন বুলি কোৱা হয়। তো 70,635 আৰু ইয়ে চেমা য়াংডুং গ্লেচিয়াৰত কি হয় অৰিজিন হয়, ঠিক আছে। আৰু ফ্ল ইষ্টৱাৰ্ডত ফ্ল হয়, দেন ইট টেক্স ইউটাৰ্ণ আৰু ফিৰ এইফালে আহি এনেকা দিয়ে, ঠিক আছে। ইষ্টৱাৰ্ড উইথ নেম চাংপো ইন তিব্বত ফৰ এবাউট 1700 কিলোমিটাৰ আৰু পিছত তাৰপিছত কি হয় ইউটাৰ্ণ লৈ নামচা বৰুৱাৰ কাষৰে আহি অৰুণাচলত সবাই 3600 মিটাৰ এল্টিটিউড থাকে। অলৰেডি মই ডিছকাছ কৰিলোঁ। আৰু যেতিয়া দিহাং আৰু লোহিত আহি মিট হয় তেতিয়া কি হয় তাৰ নাম চেঞ্জ হয় ব্ৰহ্মপুত্ৰ হয়, ঠিক আছে, ট্ৰিবিউটৰি। তো ইয়াত দিবাং লোহিত, দিবাং বৰ্ডাৰৰ পৰা অৰুণাচল প্ৰদেশ আৰু চাইনা বৰ্ডাৰ, লোহিত তিব্বতৰ পৰা, সুবনশ্ৰী তিব্বত, ঠিক আছে, সুবনশ্ৰী তিব্বত। তাৰপিছত মানাছ ভূটানৰ পৰা, তাৰপিছত আপুনি জিয়াভৰালি বুলিও কোৱা হয় যিটো কামেং ৰিভাৰ, তাৰপিছত বৰনদী ভূটানৰ পৰা, ঠিক আছে। তাৰপিছত আপোনাৰ মানাছ, তাৰপিছত সংকোচ, তাৰপিছত তিস্তা। এইবিলাক কি হয় এইবিলাক চব নৰ্থ বেংক ট্ৰিবিউটৰি হয়। আৰু সাউথ বেংক আপোনাৰ দিবাং লোহিত, তাৰপিছত বুঢ়ী দিহিং এই বৰ্ডাৰত আপোনাৰ অৰুণাচলৰ পৰা ষ্টাৰ্ট হয় বুঢ়ী দিহিং, দিখৌ নাগালেণ্ডৰ পৰা, ঠিক আছে। ধনশিৰি ছেম নাগালেণ্ডৰ পৰা, কপিলি মেঘালয়ৰ পৰা, ঠিক আছে। তাৰপিছত আপোনাৰ ডিগাৰু কৃষ্ণাই এইবিলাক ৰিভাৰ আছে সৰু সৰু। ইয়াত আৰু এটা ৰিভাৰ আছে পুটিমাৰি সৰু ৰিভাৰ, ঠিক আছে। তো নৰ্থ বেংক আৰু ৰাইট বেংক ট্ৰিবিউটৰিখিনি চাই লওঁ। নৰ্থ বেংক নৰ্থ ছাইডৰ আৰু যিখিনিক আমি কি বুলি কোৱা হয় ৰাইট বেংক বুলিও কোৱা হয়। আৰু লেফ্ট বেংক মতলব এইখিনি এই ছাইডৰখিনি ব্ৰহ্মপুত্ৰ এই ছাইডৰখিনি যাক আমি কি বুলি কোৱা হয় লেফ্ট বেংকক সাউথ বেংক ট্ৰিবিউটৰি বুলিও কোৱা হয়, ঠিক আছে। তো অলৰেডি মই আপোনালোকক ড্ৰ কৰি দেখালোঁ। তো নৰ্থ বেংকত কি আছে এনেকৈ চাই ল'ব, ঠিক আছে। গাই, জীয়াদল, সুবনশ্ৰী, ৰঙানদী, দিখৌ। এটা ট্ৰিক্স মই দি দিওঁ আপোনালোকক, ঠিক আছে। এইটো ট্ৰিক্স লৈ লওক, লিখক দিবাং লোহিত দিখে दन्नुकु और दिवाली की शुभकामना दे सनोरिटाको। এই ট্ৰিকটোৰ দ্বাৰা আপোনালোকে যদি এক্সামত কুৱেশ্যন আহে তেনেহ'লে আপোনালোকে বহু সংখ্যক কি কৰিব পাৰে ইলিমিনেট কৰিব পাৰে। দিবাং লোহিত, দিখৌ দিখে, ধনশিৰি, দিখৌ ধনশিৰি, কপিলি ক। ইজ ডেট ক্লিয়াৰ? হৈ গ'ল নহয় আপোনালোকৰ? কোনখিনি হৈ গ'ল আপোনালোকৰ লেফ্ট বেংকখিনি, লেফ্ট বেংকৰ ইম্পৰ্টেণ্টখিনি হৈ গ'ল। তো ৰাইট বেংকৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ দিৱালী কে এইটো লুপত ৰাখি দিয়ক। দিৱালী কি শুভকামনা সুবনশ্ৰী, কামেং, মানাছ, তাৰপিছত আপোনাৰ সনোৰিটা, সংকোচ, ঠিক আছে, তিস্তা। তো এইটো কি হ'ল আপোনালোকৰ ৰাইট বেংক নৰ্থ বেংক হৈ গ'ল। এইটো ট্ৰিক্স লিখিব পাৰে। এইটো ট্ৰিক্সৰ দ্বাৰা কি হ'ব পাৰে আপোনালোকে এই ট্ৰিবিউটৰিখিনি মনত ৰাখিব পাৰে, ঠিক আছে। তো নেক্সট আপোনাৰ এইখিনি চাই ল'ব। গাই, জীয়াদল এইখিনি হ'ল কি নৰ্থ বেংক মতলব এইফালৰ হয়, ঠিক আছে। আৰু সাউথ বেংক এইফালৰ। তো নৰ্থ বেংক গাই, জীয়াদল, সুবনশ্ৰী চবতকৈ ডাঙৰ ট্ৰিবিউটৰি, ঠিক আছে। ৰঙানদী, তাৰপিছত ডিক্ৰং, বুৰৈ, বৰগং, জীয়াবৰালি, গাভৰু, পেঞ্চ, নৈ, বৰনদী এই সকলোখিনি। পুঠিমাৰি, বাৰালিয়া, পাগলাদিয়া, কালাদিয়া যিমানখিনি আছে, মানাছ, বেকি, আই চব, সৰলবাংগা, গদাধৰ। তাৰপিছত আপোনাৰ সাউথ বেংক এইখিনি। সাউথ বেংক আপোনাৰ বুঢ়ী দিহিং, তাৰপিছত আপোনাৰ দিখৌ, তিয়ক সকলোখিনি চাই ল'ব। দিচাং, জনাই, ধনশিৰি সাউথ, কলং, কপিলি চবতকৈ ডাঙৰ সাউথ বেংকৰ, ঠিক আছে। আৰু অভাৰঅল সুবনশ্ৰী, ঠিক আছে, বৰাপানী, ডিগাৰু, দুধনৈ, জিনাৰী এণ্ড নিয়দিং, ঠিক আছে। তো এইটো আমাৰ ব্ৰহ্মপুত্ৰ বেচিনটো আমাৰ কি হ'ল কমপ্লিট হ'ল, ঠিক আছে। তো নেক্সট যিটো হ'ল সেইটো আমাৰ বৰাক বেচিন, ঠিক আছে। তো বৰাক আৰু এটা ৰিভাৰ হয় আমাৰ অসমৰ। যদি চাওঁ অসমখনৰ মেপ, তো ব্ৰহ্মপুত্ৰ কোনফালে যায় ব্ৰহ্মপুত্ৰ এইফালে, বৰাক এইফালে। তো এই পাৰ্টখিনি বৰাক বেচিন বুলি কয়। ইয়াত হয় আমাৰ বাৰালি হিল, ঠিক আছে। আমি অলৰেডি ফিজিঅ'গ্ৰাফি চেপ্টাৰত পঢ়িলোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে প্ৰিভিয়াছ লেকচাৰটো চাওক, তাতে গম পাই যাব। তো বৰাক বেচিন ক'ৰ পৰা অৰিজিনেট হয়? তো বৰাক ৰিভাৰটো আমাৰ যদি আমি চাওঁ এইখন অসম, ঠিক আছে। অসমৰ ইয়াত নাগালেণ্ড আছে, ইয়াত আছে কি মণিপুৰ, ইয়াত আছে মিজোৰাম, ইয়াত আছে। তো এইটো অৰিজিনেট হয় আমাৰ
মণিপুৰৰ জাপাব পিকৰ পৰা ঠিক আছে আৰু ক্ৰমে মণিপুৰ আৰু নাগালেণ্ডৰ বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে মণিপুৰ আৰু নাগালেণ্ডৰ ঠিক আছে মণিপুৰ আৰু নাগালেণ্ডৰ বৰ্ডাৰ শ্বেয়াৰ কৰি কৰি পিছত কি হয় এইফালে এণ্টাৰ হয় মণিপুৰৰ সাইডেৰে আৰু সাইডে এণ্টাৰ হৈ পিছত কি হয় কিছু সময় আপোনাৰ মণিপুৰ আৰু মিজোৰামৰ বৰ্ডাৰো শ্বেয়াৰ কৰে মিজোৰামৰ বৰ্ডাৰৰ ফালে গৈ পিছত কিছু সময় কি কৰে আমাৰ অসম আৰু মণিপুৰৰ বৰ্ডাৰো কি কৰে ই বৰ্ডাৰৰ মাজেৰে গৈ ইয়াত এটা ইউ টাৰ্ণ লয় আৰু ইউ টাৰ্ণ লৈ পুৰা অসমৰ সোমাই যায় অসমত সোমাই গৈ ফিৰ দুটা ব্ৰাঞ্চত বিভক্ত হয় তো এই অসমত ইয়াক কি বুলি কোৱা হয় আপোনাৰ এইফালে ট্ৰিবিউটাৰী আহি জইন হয় এইটো বৰাক ৰিভাৰ বুলি কোৱা হয় অসমৰ সাউদাৰ্ণ ফালত তো অৰিজিন ক'ৰ পৰা হয় মণিপুৰ তো মণিপুৰত অৰিজিন হয় প্ৰথমে নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰ আপোনাৰ কি কৰে বৰ্ডাৰৰ মাজেৰে মতলব ঠিক আছে বৰ্ডাৰৰ ফালে গৈ পিছত আপোনাৰ মণিপুৰ হৈ পিছত মণিপুৰ আৰু মিজোৰামৰ বৰ্ডাৰ পিছত অসম আৰু মণিপুৰৰ বৰ্ডাৰ কি কৰে শ্বেয়াৰ কৰে ঠিক আছে অৰিজিনেট ইন দ্য হাই হিলছ অফ মণিপুৰত অৰিজিনেট হয় ঠিক আছে বাউণ্ডেড বাই বাৰাইল ৰেঞ্জ ওপৰত বাৰাইল ৰেঞ্জ আছে ঠিক আছে নৰ্থ লুচাই হিলছ এণ্ড বাংলাদেশৰ সাউথ ৱেষ্ট ঠিক আছে তো দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ কাছাৰ প্লেন গিভছ টু ব্ৰাঞ্চ নিয়াৰ বাংগা তো এই বৰাক ৰিভাৰটো এইফালে আহি ইয়াত দুটা ব্ৰাঞ্চ দি দিয়ে ঠিক আছে ইয়াত এটা সুৰমা আৰু এটা কুশিয়াৰা ঠিক আছে আৰু ইয়াৰ পৰা এনেকা আহে এনেকা ঠিক আছে বৰাক ৰিভাৰ আৰু অসমত এইখিনি অসমৰ মেপ হয় ঠিক আছে আৰু অসমত সোণাৰী ৰিভাৰ ৰুকিনী ৰিভাৰ দলেশ্বৰী চিংলাৰ ওচৰত আছে চনবিল ঠিক আছে চবতকৈ ডাঙৰ বিল লংগাই তাৰপিছত এইফালে জাতিংগা ৰিভাৰ জিৰি ৰিভাৰ এইকেইটা কি হয় ট্ৰিবিউটাৰী হয় ঠিক আছে আৰু বৰাকৰ কিমান হয় উইথিন আসাম 85 কিলোমিটাৰ লেন্থ হয় কেচমেণ্ট এৰিয়া এইটো আৰু 1.38% কাউণ্ট্ৰি টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া ঠিক আছে দ্য ট্ৰিবিউটাৰী অফ বৰাক তো বৰাকৰ ট্ৰিবিউটাৰী কি এইকেইটা চাই লওক এইকেইটা হ'ল ৰাইট বেংক আৰু এইকেইটা হ'ল লেফ্ট বেংক কেতিয়া এক্সামত আহে তো লাবাক মধুৰা দলু জাতিংগা লাৰাং সোনাই এইকেইটা আমাৰ ৰাইট এইফালৰ পৰা আহে ঠিক আছে আৰু লেফ্ট হ'ল তলৰ পৰা ৰুকনি কথকল দলেশ্বৰী চিংলা লংগাই এণ্ড বৰাক ঠিক আছে এইকেইটা হ'ল আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটাৰী তো কেইটামান কুৱেশ্যন চাব পাৰে PYQ আপোনালোকৰ HS ষ্টেটত আহিছিলে হুইচ অফ দ্য ফলোইং ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ তো নৰ্থ এইফালৰ ঠিক আছে সেইটো দিবাং লোহিত দিখৌ ঠিক আছে সেইটো দিও আপুনি ওলাব পাৰে কপিলি নহয় ধনশিৰি নহয় সংকুশ হয় ঠিক আছে সংকুশ এইটো ঠিক আছে নেক্সট আপোনাৰ হুইচ অফ দ্য ফলোইং ইজ নট এ ট্ৰিবিউটাৰী অফ দ্য বৰাক তো বৰাকৰ ট্ৰিবিউটাৰী কিটো নহয় কোনটো বৰাকৰ ট্ৰিবিউটাৰী নহয় কথকখালি জিৰি লংগাই ৰায়দাক কোনটো নহয় এই ৰায়দাক ৰিভাৰটো ঠিক আছে ৰায়দাকটো বৰাকৰ ট্ৰিবিউটাৰী নহয় বাকীখিনি ট্ৰিবিউটাৰী আপোনালোকে গতুৰি যদি কৰে তেনেহ'লে এইটো আনচাৰ আৰামছে দিব পাৰে তাৰপিছত APSC প্ৰিলিমছৰ 2011 কুৱেশ্যন কিমান চেণ্টিমিটাৰ গ্ৰেডিয়েণ্ট আপোনাৰ এনেকা যে আহে আপাৰ আছামৰ পৰা লোৱাৰ আছাম তো 13 চেণ্টিমিটাৰ তাৰপিছত আপোনাৰ সিংহাসন পিক ক'ত আছে আপোনালোকক জনাবচোন প্ৰিভিয়াছ ক্লাছৰ এইটো কুৱেশ্যন ঠিক আছে তো থেংক ইউ আপোনালোকে এই কণ্টেক্ট নাম্বাৰটো সৈতে যোগাযোগ কৰি আমাৰ গ্ৰুপৰ সৈতে ফ্ৰী ষ্টাডি মেটেৰিয়েল এই যিটো ক্লাছ কৰাইছোঁ তাৰ নোটছ বা ক্লাছৰ লিংকখিনি কি কৰিব পাৰে পাব পাৰে থেংক ইউ এভৰিৱান